আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলত জইনিং হৈছিলোঁ 2012 জইনিং হ'লোঁ। আমি ভোটাৰ্ছ পাৰ্টি এটা কিতাপ পাইছিলোঁ, ভোটাৰশ্বিপ লাও গৰিবী হাটাও। সেই কিতাপটো চাই আমাৰ বহুত ভাল লাগিছিলে, মই চাইছিলোঁ আৰু মোক চাই পালে তেতিয়া আমি গোটেইকেইটা মানুহক জনাই মেম্বাৰশ্বিপ বনালোঁ। বনোৱাৰ পিছত আমি আঞ্চলিক বনালোঁ পানাৰীত বনাইছোঁ 2012 পৰা 13-14লৈকে। তাৰপিছত আঞ্চলিকৰ পৰা আমি হৰিচিঙাত আনিলোঁ। আমাৰ অলপ চব ভোটাৰ আহিল, বুজি পালে, ভাল লাগিছে, তেওঁলোকৰো ভোটাৰশ্বিপ লাগে, অফিচ দুটা ডাঙৰ লাগে। তেতিয়া আমি হৰিচিঙাত পাতিলোঁ। হৰিচিঙাত পাতাত আমাৰ ইয়াতে ব্লক নাই, ব্ৰাঞ্চ ব্লক হিচাপত আমি কাম কৰি আছোঁ। কাম কৰি থাকাত চব ভোটাৰে উঠি পৰি লাগিছে। কিছুমান 12ৰ পৰা আছে, 13ৰ পৰা আছে, কিছুমান 14ৰ পৰা আছে। এনেকৈ কাম কৰি আহি তেওঁলোকে কামৰ বিনিময়ত আজি এতিয়া RDR এছেছমেণ্ট চাৰ্টিফিকেটটো পাইছে, চেক পাইছে, চবে আনন্দিত। আজি সেইকাৰণে সেইটো উদ্দেশ্যত ইয়াতে এটা মিটিং লোৱা গৈছে, সাধাৰণ মিটিং। চব মহিলা আহিছে, চবৰে ভোটাৰ অধিকাৰ লাগে, তেওঁলোকে সমৰ্থ দিছে। আমাৰ ঘাগ্ৰাবাসী তেওঁলোকক বহুত কষ্ট কৰিলে, তেওঁলোকে মোৰ লগত ঘূৰিছিলে 12ৰ পৰা 15, 17, 18 এনেকৈ ঘূৰিলে। ঘূৰি পেলাই তেওঁলোকে মানে কষ্ট হয়, পইচা ওলাই নাহে, তেওঁলোকে বহি গ'ল। এতিয়া আকৌ পুনৰাই ওলাই আহিছে তেওঁলোকে কৈছে আমি এতিয়া নিজৰ অধিকাৰ ল'ম, আমি আকৌ ঘূৰিম। আমি 2-3 বছৰ বহিলোঁ, এতিয়া আমি কাম কৰিম বুলি তেওঁলোকে আকৌ হৰিচিঙাত আহিলে। হৰিচিঙাত আহি পেলাই তেওঁলোকে গম পালে RDR এছেছমেণ্ট চাৰ্টিফিকেট পাই আছে, চেক পাই আছে। কিছুমানে 2 লাখ পাইছে, কিছুমানে 3 লাখ, কিছুমানে 16 লাখ, কিছুমানে 17 লাখ, 13 লাখ এনেকৈ পাইছে। খুব আনন্দিত। মই এই আনন্দটো থাকক বুলি মানে নিউজ লাইভক শ্ৰদ্ধা কৰোঁ। মই এইখিনি কৈ পেলাই মোৰ বক্তব্য ৰাখিলোঁ। মই মিডিয়া চেলৰ পৰা অহা মোৰ ভাইটি আৰু মোৰ লগৰীয়াসকলক মই প্ৰথমে নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। মোৰ কথাটো হ'ল এইটোৱে যে আজি যিটো হৰিচিঙাত ব্ৰাঞ্চ ব্লকত মিটিং হ'ল, ইয়াত মই আহি পেলাই যিখিনি দেখিছোঁ বহুত ভাল লাগিছে, বহুত গেডাৰিং হৈছে। আৰু এনেকৈ গেডাৰিং হৈ থাকি আমাৰ ভোটাৰবিলাকে যদি ভোট দিয়ে তেনেহ'লে নিশ্চয় আমি এক সময়ত আমাৰ ভোটাৰ ৰাজ আহি যাব। আৰু আমাৰ ছাৰে যিটো কৈছে, অৰ্থাৎ পেগু ছাৰ আৰু আমাৰ গান্ধী ছাৰো যিটো কথা কৈছে, এই কথাবিলাক আমি সঁচাকৈ মনত লৈ পেলাই আমি যদি লাগি যাওঁ, কামবোৰত যদি সঁচাকৈ আমি লাগোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ এক সময়ত অৰ্থাৎ অহা বছৰ, যিহেতু ছাৰেও কৈছে আমাৰ অসমত বিধানসভাত 126টা ছিট আছে। এই 26টা ছিট যদি ছাৰে ভাল কেণ্ডিডেটক যদি ছিলেক্ট কৰি খেলিবলৈ দিয়ে, ইলেকশ্যন খেলিবলৈ দিয়ে বা নিৰ্বাচনত খেলিবলৈ দিয়ে, নামিবলৈ দিয়ে, তেতিয়াহ'লে নিশ্চয়কৈ যদি জিতি যায় তেতিয়াহ'লে আমাৰ দিছপুৰত ভোটাৰ ৰাজ হ'বই হ'ব, মোৰ এইটো দৃঢ় বিশ্বাস আছে। গতিকে মই বেছি কথা ক'ব ইচ্ছা যোৱা নাই। আমাৰ গান্ধী ছাৰক আৰু পেগু ছাৰক মই ধন্যবাদ দিছোঁ। আৰু আমাৰ তৰুণী ছাৰ ৰাজ্যিকৰ সভাপতি আছে, তেখেতকো ধন্যবাদ দিছোঁ যে তেওঁলোকে যেনেকৈ কাম কৰিছে, আমাৰ পাব্লিকবিলাকেহে অৰ্থাৎ ভোটাৰবিলাকে বেছি বুজি পোৱা নাই। তেওঁলোকে মানে প্ৰতি নিৰ্বাচনতে পৰৰ ব্যৱস্থাত বা পৰৰ কথাত মন দি বিশ্বাস কৰি ভোট নিজৰ অধিকাৰটো সাব্যস্ত কৰি ল'ব নাজানে। সেইকাৰণে আমি আজি বহু বছৰ হৈও মানে নিৰ্বাচনত পৰাজিত হৈ আহিছোঁ। এইটো দুখৰ বিষয়, কিন্তু একদিন আমি নিশ্চয় আমাৰ ভোটাৰ ফালৰ পৰাই দিছপুৰত আমাৰ ৰাইজটো হ'বই হ'ব, মই এইটো দৃঢ় বিশ্বাস কৰিছোঁ। ইমানে, ধন্যবাদ। মিডিয়া চেলৰ মানুহখিনি বহুত ধন্যবাদ জনাইছোঁ যে এনেকৈ আহি থাকিব লাগে। আৰু আমাৰ ইয়াতে যিখিনি মানুহ দেখা পাইছে, এইটো আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ আমাৰ গাঁৱে আমি যিবিলাক বুথ কমিটি বনাইছোঁ, ভিলেজ কমিটি বনাইছোঁ, চাৰ্কল, ছেক্টৰ, ব্লক, ডিষ্ট্ৰিক্টৰ গোটেইখিনি মানুহ ইয়াতে জমা হৈছে আজি, আপোনালোকে দেখাই পাইছে। গতিকে আমি মেইন কথা উদ্দেশ্যটো এইটোৱে যে ইলেকশ্যনত আমি যিখিনি গুৰুত্ব দিব লাগে সেইখিনি আমি গুৰুত্ব দিয়া নহয়।
আৰু ভোট দিয়া মানুহখিনিয়ে ভোটটো কি কাৰণত দিয়া হয়, ভোটটো দিলে কি হয়, ভোট দিলে কি নহয়, একো নাজানে। মই এইখিনি কথা ক'ব বিচাৰিছোঁ যে আমি বিশেষকৈ জানিব লাগে কি আমি ভোটটোৱে দিয়াৰ বিনিময়ত বহুমূলীয়া যে ভোটটো তাৰে মূল্যটো কিমান, আমি এইখিনি কথাটো আমি জানিবই লাগে। আমাৰ পাব্লিকবিলাকে ইমান সজাগতা নহয়, ইয়াৰ কাৰণে আজি আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে বছৰে বছৰে ইলেকশ্যন খেলি আছে। কিন্তু আমি দেখিছোঁ যে কিছুমান ডাঙৰ ডাঙৰ চেনেলবিলাকে আমাক আমাৰ পাৰ্টিৰ বিষয়ে নকয় আৰু নেদেখুৱায়ো, ইয়াৰ কাৰণে আমি দূষিত হৈ আছোঁ। গতিকে মিডিয়াৰ জৰিয়তে হোৱা নাই যদিও আমি গাঁৱে গাঁৱে গৈ আছোঁ এতিয়া, বা বুথ কমিটি আছে, চাৰ্কল ছেক্টৰ কমিটি আছে, গোটেইখিনি মানুহ ওলাই আহি আছে, আমি প্ৰচাৰ কৰি আছোঁ। গতিকে আমি বহুমূলীয়া ভোটটো দিয়াৰ বিনিময়ত কি কি হ'ব লাগে, যে আমি ভোট দিছোঁ, MLA মন্ত্ৰী হৈছে, তেওঁ লাখ টকাৰ দৰমহা পাইছে, আমি ভোট দিছোঁ, এখন চৰকাৰ গঠন হৈছে, আমি ভোট দিছোঁ, আমাৰ নামত চৰকাৰে পইচা ছপাই আছে। গতিকে আমি পাব্লিকৰ কাৰণে কি চিন্তা কৰিছে, আমিতো চাউল খোজা নাই, আমিতো আঁঠুৱা কম্বল খোজা নাই, মাত্ৰ এটাই বস্তু খুজিছোঁ যে ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন অথবা আমি ভোটাৰশ্বিপ আমি পোৱাটো অধিকাৰ সংবিধানত আছে। গতিকে সকলো ৰাইজে যাতে আমাক সমৰ্থন কৰে, ওলাই আহক, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল যুক্ত কৰক ভোট দি পেলাই আহা ইলেকশ্যনত।